আমার সিগনেচারটোৱে আইন বুলি ধৰি লোৱা হৈছিল। ভূপেন হাজৰিকাক আপোনালোকে জানে যে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গৌৰীপুৰৰ ভোটৰ পেটাৰ্ণটো অলপ বেলেগ। গৌৰীপুৰবাসীৰ ওপৰত বিশ্বাস আছে। গৌৰীপুৰ মোৰ পূৰ্বপুৰুষৰ জাগা। কৰে হেলা গোৱালপৰীয়া ভাষাত কৈ আছো, তাক লাগবে নিদানের বেলা। ভুল হৈছে, ডাঙৰ ভুল হৈছে এইটো। আরে উঁচা করে পানির মাঝারে আমরা জল ভরিতে দেখি কি মায়া না গাইলেন মাহুরে তোর গালায় রসের কাটি কি মায়া না গাইলেন মাহুরে। Hello everyone, welcome to our interview session, interview with Irfan. আৰু আজি আমাৰ মাজত এজন স্পেচিয়েল গেষ্ট আছে। তেওঁ এজন এনেকুৱা গেষ্ট যাক আমি অসমবাসীয়ে চিনি পাওঁ। তেওঁৰ যোনটো ফেমিলি আছে, ফেমিলি এটা লিগেচি আছে, আৰু তেওঁৰ লিগেচিটো আমাৰ গোটেই অসমবাসীক, আমাৰ গোটেই ধুবুৰীবাসীক পুৰা ইণ্ডিয়াত ৰিপ্ৰেজেণ্ট কৰে। এনেকুৱা এটা ফেমিলি লিগেচি আছে। তেওঁ হ'ল নান আদাৰ দেন আমাৰ চবৰে প্ৰিয় এজন শিল্পী, এজন ছ'চিয়েল ৱৰ্কাৰ, মিছ অলকা পাণ্ডে ডাঙৰীনী। আৰু তেওঁ আজি আমাৰ লগত এইকাৰণে আছে কাৰণ তেওঁ এইবাৰ গৌৰীপুৰ সমষ্টিৰ পৰা এজন বিজেপিৰ হৈ আশাবাদী প্ৰাৰ্থী, আৰু তেওঁ গৌৰীপুৰ বিধানসভা যোনটো সমষ্টি আছে এইটোক ছাৰ্ভিচ দিব খুজিছে। তেওঁ নিজৰ কামেৰে, নিজৰ দক্ষতাৰে ছাৰ্ভ কৰিব খুজিছে। আৰু আমি আমাৰ এই টক শ্ব'ত, এই ইণ্টাৰভিউ ছেশ্যনত তেওঁক আমি ৱেলকাম জনাইছোঁ। অলকা মেডাম, নমস্কাৰ, ৱেলকাম টু আৱাৰ টক শ্ব' ইণ্টাৰভিউ উইথ ইৰফান। আৰু প্ৰথম কথাটো হ'ল যে আপুনি এজ এ শিল্পী, আপোনাৰ গোটেই ফেমিলি এটা লিগেচি আছে। এজন আপুনি স্বৰ্গীয় পদ্মশ্ৰী পদ্মজীৱা পাণ্ডে বৰুৱা ডাঙৰীৰ আপুনি জীয়ৰী হয়, আৰু আপুনি এইবাৰ তথাপিও আপুনি শিল্পী হৈ এজন আপুনি সমাজ সেৱা কৰিব খুজিছে। আপুনি তথাপিও আপুনি এটা কি কৰিব খুজিছে, আমাৰ ইলেকশ্যন খেলিব খুজিছে, কিহৰ কাৰণে, আৰু আপোনাক পলিটিক্সে কিহৰ আকৰ্ষিত কৰিছে? নিশ্চয়কৈ চাওঁ, আকৰ্ষিত কৰাৰ কথাটো মই কৈ আছো আপোনালোকক। প্ৰথম কথা, আমাৰ যেতিয়া ৰাজত্ব আছিলে তেতিয়া ধৰক আমাৰ চহী, আমাৰ চিগনেচাৰটোৱে আইন বুলি ধৰি লোৱা হৈছিল। কিন্তু এতিয়া হোৱাৰাজ আমাক ৰাইজে আমাক ৰজা হিচাপে মানি আছে। সেই একে ইজ্জত, একে সন্মান, একে মৰম, একে দুৱা, একে আশীৰ্বাদ আমাক দি আছে। ৰাইজৰ মনত কিন্তু বিন্দু মাত্ৰ এইটো ভাৱনা নাই যে কালি ৰাজতন্ত্ৰ আছিল বা আজি গণতন্ত্ৰ আহিছে। কিন্তু অপ্ৰিয় কথা, গণতন্ত্ৰত আমি চহী কৰিলে যে আইন হ'ব, ল হ'ব, সেইটো নহয়। আৰু মই যেনেকুৱা গৌৰীপুৰটোক সজাব বিচাৰো, সেইটো কৰিবলৈ হ'লে আৰু সেইটো সপোন পূৰণ কৰিবলৈ হ'লে মই গভীৰ চিন্তা কৰিছো, মই গৱেষণা কৰিছো যে পলিটিক্সৰ বাহিৰে নহয়। কাৰণ ডেভেলপমেণ্টৰ কামবোৰ আপোনালোকে চাওক, কেনেকৈ কৰিম মই, আপোনালোকে কওকচোন, পলিটিক্স নকৰিলে। হয়, ধুনীয়া কথা ক'লে। কিন্তু আপুনি তথাপিও বিজেপি পাৰ্টি কিয় জইন কৰিব বিচাৰিছে? বিজেপিৰ প্ৰাৰ্থী হৈ কিয়? আপুনি 2021 চনতে বিজেপি জইন কৰিছে, আৰু আপুনি বিজেপিৰ লগতে লাগি আছে, আজি বহুত দিনৰ পৰা বিজেপিৰ লগত লাগিছে, মোৰ দেন বহুত লং টাইমৰ পৰা বিজেপিৰ লগত আছে। বিজেপি পাৰ্টিটো কিয়? প্ৰথম কথা, মই প্ৰথম পইণ্টটো ক'ম, গুৰুত্বপূৰ্ণ কথা। আপোনালোকে জানে আমাৰ ঘৰৰ অভিভাৱকৰ দৰে আছিলে ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। আচলতে মোৰ মুখত ভূপেন মামাই বেছি আহে, কাৰণ সৰুৰে পৰা মাটিয়াবগৰ হাঁহ মহলত মামাক অভিভাৱক হিচাপে পাইছিলোঁ। মামাকো মোৰ মৰম কৰিছিলে। যি কি নহওক, মামাক বহুত একদম আত্মিকভাৱে আন্তৰিকতাৰে পাইছিলোঁ মামাক। তো ডক্টৰ ভূপেন হাজৰিকাক আপোনালোকে জানে যে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা। সেইটো এটা মেইন গুৰুত্ব। মই এগৰাকী শিল্পী হৈ শিল্পীৰ প্ৰতি বিজেপিৰ এই সন্মানটো দিয়া দেখি মই সঁচাকৈ আৱেগিক হৈছিলোঁ, আপ্লুত হৈছিলোঁ। আৰু 2008ৰ পৰা মই বিজেপিৰ লগত এতিয়াৰ পৰা ওতঃপ্ৰোতভাৱে মই কিন্তু লাগি আছিলোঁ। আৰু মই আনুষ্ঠানিকভাৱে 2021ত যোগদান কৰোঁ। গুৱাহাটী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ অসমৰ হেড কোৱাৰ্টাৰ মই তাতে যোগদান কৰিছোঁ খুব ভালকৈ। 27 ডিচেম্বৰ আছিল তাৰিখটো, মোৰ মাৰ সিদিনাকৈ পুণ্যতিথি, মৃত্যুদিন আছিলে। মই চানমাৰীৰ পৰা গৈয়ে ততাতৈয়াকৈ বিজেপি অফিচত, যি কি নহওক খুব সুন্দৰ ব্যৱস্থা কৰিলে, মই যোগদান কৰিলোঁ। আৰু মই দেখিছোঁ নীতিশ কুমাৰ নেতৃত্বাধীন বিজেপিৰ মানে NDA জোঁটৰ চৰকাৰটোৱে আজি বিহাৰৰ যিবোৰ মহিলাসকলে
ঘৰৰ কাম কৰিছিলে, হয়তো ৰাজনীতিৰ কথা কেতিয়াও ভবাই নাছিলে বা সমাজৰ সেৱা কৰাৰ কথা, সেইসকল মহিলা কিন্তু আজি বিহাৰত বহুত মহিলা বিধায়িকা হৈছে। একে কথা, বিজেপিয়ে মহিলাক এই সন্মানটো দিয়া যায়। ছেকেণ্ড পাৰ্টটো হৈছে এইটো এটা কথা, মই মহিলা হৈ মহিলাৰ প্ৰতি এই গুৰুত্বপূৰ্ণ সন্মান দিয়া দেখি মই আকৌ এবাৰ বিজেপিৰ প্ৰতি আকৰ্ষিত হলো। এই দুটা গুৰুত্বপূৰ্ণ পইণ্ট, আৰু বহুতো ধৰক ডেভেলপমেণ্টৰ কথা আছে, এইবোৰ সকলো লৈ মই বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছো। সেইকাৰণে মই বিজেপিৰ যোগদান কৰাটো বহুত দীঘলীয়া সময় হ'ল, প্ৰাৰ্থিত্ব বিচাৰিছো। আপোনাৰ গৌৰীপুৰ যোনটো সমষ্টি আছে সেইটো মানে ট্ৰেডিশ্যনেলি বিজেপিৰ ভোটাৰ্ছ নাই তাতে। ট্ৰেডিশ্যনেলি বিজেপি সময় ভাল ভোটাৰ এটা ভাল প্ৰাণত হোৱা নাই কেতিয়াও। তথাপি আপুনি বিজেপিৰ লগে লাগিছে, বিজেপিকে কৈছে। নিশ্চয়কৈ আপোনালোকে চাওক, মই অপেনলি কৈছো, মই বিচাৰিলে মই গোলকগঞ্জৰ পৰা বিচাৰিব পাৰিলোহেঁতেন, বিলাসীৰ পৰা বিচাৰিব পাৰিলোহেঁতেন। মোৰ মনত যদি এইটো ভাৱনা আহিলেহেঁতেন, মই বহুতে কৈছে, প্ৰশ্ন কৰিছে, বাইদেউ গোলকগঞ্জত কিয় নিবিচাৰিলে, বাইদেউ বিলাসীপাৰাত কিয় নিবিচাৰিলে। মই এওঁলোকক উল্টা প্ৰশ্ন কৰিছো যে কিহৰ কাৰণে মোক এইটো প্ৰশ্ন কৰিলে। নহয় বাইদেউ, আপুনিতো জানে নহয় গৌৰীপুৰৰ ভোটৰ পেটাৰ্ণটো অলপ বেলেগ। কি হ'ল, গৌৰীপুৰ বাসীয়ে মোক ভোট দিব, বেলেগৰ কাৰণে বেলেগ হ'ব পাৰে। মই ডাঠকে কৈছো, জোৰ গলাই কৈছো, মোৰ পূৰ্বপুৰুষৰ জগা আছিলে গৌৰীপুৰ। সকলোৱে কৈছে যে আমি ভাতৃত্ববোধ ভাইচাৰাৰে আছিলো। আজি দৈ দুধত হাত ডুবাই আমি খাইছিলো আপোনাৰ নানাৰ সময়ত। আমি এক ঘটি দৈ দিছিলো, হুজুৰে বোলে 200 বিঘা জাগা লিখি দিছিলে, 1 হাতা কলা দিছিলো, ইয়াত বোলে 500 বিঘা। এইটো আজি মোৰ গল্প নহয়, এইটো ইতিহাস আমাৰ ঘৰত আছে। আৰু ভাতৃত্ববোধ ভাইচাৰা, মই যেতিয়া এই পাৰতো গান গাবলৈ যাওঁ, দক্ষিণ তালৱা মানিকাতৰকে, মই এগৰাকী শিল্পী, মই তাতো দেখিছো 500 বিঘা জাগাৰ মালিক আছে। মই যেতিয়া কৈছো যে চাচা আপোনালোকৰ 500 বিঘা, কৈছে এই কথা নকব, কালিও আপোনালোকৰ এইটো আছিলে আৰু আজিও এইটো আছে। মোৰ গৌৰীপুৰবাসীৰ ওপৰত বিশ্বাস আছে, গৌৰীপুৰ মোৰ পূৰ্বপুৰুষৰ জাগা। মই সেইকাৰণে মই গৌৰীপুৰত বিচাৰিছো, আৰু বিচাৰাই নহয়, বহুত ভোটত এইবাৰ গৌৰীপুৰত এটা ইতিহাস হয় যিটো কোনো ভবা নাছিলে। গৌৰীপুৰৰ প্ৰতি এতিয়া মানুহৰ মনোভাৱ আছে, গৌৰীপুৰত কিয় বিচাৰিলে খুলি নকয়, কিন্তু মই গম পাওঁ, মই বুজি পাওঁ। মই উল্টাই এওঁলোকক কওঁ যে কিয় মই বাহিৰৰ পৰা বিচাৰিম। এইকাৰণে বিচাৰিছো যে মই গৌৰীপুৰত যাক কৰে হেলা, গোৱালপৰীয়া ভাষাত কৈ আছো, তাক লাগবে নিদানের বেলা। এয়াও হ'ব পাৰে যে ধুবুৰীৰ পৰা এটা চিট জিকিব, ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা, এইটো হৈছে গৌৰীপুৰ, আৰু ভাৰতীয় জনতা পাৰ্টিৰ পৰা বিচাৰে জিকিব। তাৰ কাৰণটো মানুহে কয় বাইদেউ, এটা বিজেপিৰ ভোট বেংক আৰু এটা বংশ আৰু তেজ চাই আমি ভোট দিম। কাৰণ আপোনাৰ মা আমাৰ দানেৰে সেৱা কৰি গ'লে, আপোনাৰ নানা ৰাজত্বৰ জৰিয়তে কৰি গ'লে, সেয়ে তেজ নহয় আপোনাৰ শৰীৰত। আকৌ যদি এইটো ঘূৰি আহে, আমি বৰ শান্তি পাম, খুব শান্তি পাম। আমি এইটো বিচাৰিছিলো যে ৰাজ পৰিয়ালৰ পৰা কিয় মানুহ নাহে, কিয় ইমান দিন গেপ হৈ গ'ল। আজি আপুনি আহিছে, আমাৰ অটুট বিশ্বাস আছে। আপুনি টিকিটৰ কথা ভাবক, ভোটৰ কথা কেতিয়াও নাভাবিব গৌৰীপুৰ। আৰু হয়, এইটো সত্য কথা, এইটো মোৰ অটুট বিশ্বাস নহয়, এইটো এটা হিষ্ট্ৰী হ'ব গোটেই অসমত, এটা গোটেই ভাৰতবৰ্ষত। এইটো ধুনীয়া এটা প্ৰশ্ন হয়। আপুনি মই নেক্সট প্ৰশ্নটো আপুনি সুধি দিলে মোক, ৰাজপুৰীয়াৰ পৰা ইমান ডাঙৰ এটা গেপ কিয় হ'ল? হয়, চাওক, গেপ মানে এইটো আচলতে মই ক'ব বিচাৰো, এইটো বহুত ভুল হৈছে, ডাঙৰ ভুল হৈছে এইটো। কাৰণ ৰাইজৰ সেৱা কৰা ৰজা মহাৰাজাৰ, আপোনালোকে জানে, এদিন গোটেই ভাৰতবৰ্ষ, মই গৌৰীপুৰৰ কথা নকওঁ, ৰাইজৰ সেৱা ৰজাই কৰিছিলে। কাৰণ প্ৰজাসকলে মোৰ নানাক, মোৰ ককাক বাবা বুলি মাতিছিলে। বাবা আপোনালোকে জানে, দেউতা বুলি মানুহে কাক মাতে? ইয়াত জাতি নাই, ধৰ্ম নাই, বৰ্ণ নাই, সকলোৰে বোলে বাবা। মোৰ নানাৰ কাছাৰী ঘৰ এতিয়া নালিয়াত আছে, ভাঙি দিয়া নাই, কৈছে আমি ভাঙি কেতিয়াও নিদিওঁ। ইয়াত আপোনাৰ নানাই বহি খাজনা লৈছিলে। এনেকুৱা কোন জেগাৰ কথা মই কম আপোনালোকক? ৰজাই প্ৰজা বৎসল ৰজা আছিলে মোৰ ককা। মানুহে বিন্দু মাত্ৰৰ কাৰণে ভাবা নাই যে আমি কোন। এটাই কথা জানিছিলে, আমি সন্তান,
বেটা বেটি আৰু বাবাই আমাৰ ৰজা। এইটো এৰি যদিও পৰিয়ালৰ অকলৰে ডাঙৰ ডাঙৰ চাকৰি, ডাঙৰ ডাঙৰ ব্যৱসায় বিভিন্ন স্থানত আছে, গৌৰীপুৰতো আছে, কিন্তু কিয় ৰাজনীতিৰ প্ৰতি ধাউতি নিদিলে? মই আজি এইটো কথা ভাবি দুখ পাওঁ আৰু বহুত ক্ষতি হৈছে, বহুত ক্ষতি হৈছে, অপূৰণীয় ক্ষতি হৈছে। কিন্তু তথাপি মানুহে কয় যে বাইদেউ আপুনিতো আহিলে, আপুনি এটলিষ্ট লিগেচি হিচাপে আহিছে, তো আমাৰ মনত পৰিছে পুৰণি কথা, আপোনাৰ নানাৰ কথা মনত পৰিছে। আমাৰ আহিব লাগিছিলে, যি হওক, যি হৈ গ'ল হৈ গ'ল। এতিয়া মই আহিছো। গৌৰীপুৰবাসীৰ এতিয়া যিহেতু গৌৰীপুৰ লং গেপ হৈছে, তাৰমানে কিহৰ মানে আপোনাৰ AUDF আছে এতিয়া বৰ্তমান, আৰু আগতে কংগ্ৰেছ আছিলে গৌৰীপুৰত। চ' গৌৰীপুৰবাসীৰ মেইন ইছ্যুজবোৰ কি হয়? কোনো কামেই হোৱা নাই, মই এইটোৱে ক'ম, ডেভেলপমেণ্টৰ কোনো কামেই হোৱা নাই। মই এগৰাকী কেণ্ডিডেট বুলি মই কোনো কাৰো নিন্দা কৰি আছো এইটো নহয়, সত্য কৈ আছো, ৰিয়েল ফেক্ট কৰি আছো। কোনো কাম, গৌৰীপুৰ এটা ঐতিহাসিক জেগা। আপোনালোকে চাওক, গৌৰীপুৰৰ নামটো আজি সমষ্টি ভাগ হ'ব পাৰে, কিন্তু বহুত গৌৰীপুৰবাসী কৈছে বাইদেউ আমিতো গৌৰীপুৰৰে, যদিও সমষ্টি টেকনিকেলি ভাগ হৈছে। গৌৰীপুৰৰ নাম কিন্তু অকল ধুবুৰী জিলাতে নহয়, আপোনালোকে কালি বাহিৰলৈ যাওক, অসমৰ চুকে কোণে গৌৰীপুৰৰ পৰা আহিছো বুলি ক'লে কিন্তু প্ৰথম কথাই ক'ব প্ৰতিমা পাণ্ডে বাইদেউক চিনি পাইছে পায়নে? এইটো মোৰ মাতৃ বুলি মই কোৱা নাই, এইটো সত্য বুলি মই কৈছো। এটা নাম লয়, কিন্তু বিকল্প কোনো নাম লয়। প্ৰতিমা বৰুৱা পাণ্ডেক চিনি পায়নে? যেতিয়া আপোনালোকে ক'ব যে আমাৰ নিজৰ মাহী বা পেহী, আপোনালোকৰ সন্মানটো কিন্তু বহুত ওপৰলৈ আৰু মৰমটো বহুত ওপৰ। আৰু তাৰপিছত গৌৰীপুৰৰ যে ৰজা আছিল, গৌৰীপুৰ এটা ঐতিহাসিক সমষ্টি। আপোনালোকে কওকচোন, ইতিহাস প্ৰসিদ্ধ কিবা কাম হৈছে নেকি ইয়াত? হোৱা নাই। এটা গণেশ আখৰা হৈছে, ঠিক আছে, মই মানুহ এইটো দেখাৰ দৰে এটা হৈছে, এইটো ছচিয়েল ৱাৰ্কাৰ এগৰাকী কৰিছে, এইটো কোনো ৰাজনীতিক নেতা কৰা নাই, কোনো MLA কৰা নাই, এইটো এগৰাকী ছচিয়েল এক্টিভিষ্টে কৰিছে। আপোনালোকে হয়তো সকলোৱে নাম জানে। কোন ৰাজনীতিক নেতাই কৰিলে ইয়াত ৰাজকীয় তেনেকুৱা ব্যৱস্থা? কি কৰিলে? হস্পিটেল আছে নেকি? পাৰ্চনেলি কোনোবা নাৰ্ছিং হোম খুলিছে, ঠিক আছে, মই মানুহ, মই এইটোও স্বীকাৰ কৰোঁ, বিপদত পৰিলে মানুহ হয়তো ফাৰ্ষ্ট এইড, ফাৰ্ষ্ট ৰিলিফ পায়, কিন্তু আজি নেম কেয়াৰৰ দৰে, GNRCৰ দৰে, ডাউন টাউনৰ দৰে, চেন্নাই বেংগলোৰতো দূৰৰ কথা, ধৰক বহুতে যাবও নোৱাৰিব, তেনেকুৱা হস্পিটেলত তেনেকুৱা আৰ্হিৰে কৰা কিবা হস্পিটেল হৈছে নেকি ইয়াত? কৃষকে সুকান্তিত আছে নেকি ইয়াত? ডেভেলপমেণ্টৰ ৰাস্তা হৈছে নেকি? মই মা ভনীক চাওঁ আজি সন্তান অম্ববা অৱস্থাত, ইমান মই গৰাখহনীয়া চাইছো। আজি এনে শুকান দিনত যদি মানুহ খোজকাঢ়িব নোৱাৰে, বাৰিষা কালত মাহঁতে কেনেকে খোজকাঢ়ে? মই এগৰাকী মা, মহিলা, মই এইটো কথা ভাবিব লাগিব। কি উন্নতিটো হ'ল গৌৰীপুৰত? মই ভাবো একোৱে হোৱা নাই ডেভেলপমেণ্টৰ কাম গৌৰীপুৰত, একো হোৱাই নাই ডেভেলপমেণ্টৰ কাম। হয়, আপুনি যদি আপোনাক পাৰ্টিৰ প্ৰাৰ্থিত্ব দিয়ে আৰু আপুনি যদি MLA এগৰাকী হৈ গঢ়ি উঠে, আমাৰ গৌৰীপুৰবাসীৰ কাৰণে আপুনি প্ৰথম কাম কেইটা কি কৰিব? প্ৰথম কাম মই কৰিম গৌৰীপুৰবাসীৰ কাৰণে এটা ভাল হস্পিটেল। মই আপোনালোক শুনক, জান হে তো জাহান হে বুলি এটা কথা আছে। মই এখন ভাল হস্পিটেল কৰাৰ মোৰ বহুত সপোন আছে। যেন মানুহে কয়, হয়, প্ৰত্যেকটো অত্যাধুনিক মেচিন থাকিব, MRI পৰা, CT স্কেনৰ পৰা, আজি আল্ট্ৰাচাউণ্ডৰ পৰা, যিমান মেচিন আছে আৰু এইবোৰ থাকিব। আৰু মই এপেলো বা নিভান্সৰ দৰে নকলেও, এই ধৰণৰে এইবোৰ এটা ইনষ্টিটিউট, মই নকওঁ এইটো হস্পিটেল বুলি ক'লে নহ'ব, ইনষ্টিটিউট। কিন্তু ডাউন টাউন নেম কেয়াৰ বা GNRCও আমাৰ কম নহয়, কাৰণ GNRCত মোৰ মাৰ চিকিৎসা কৰা হৈছিল, মই জানো। ডক্টৰে কৈছে যে আমেৰিকাৰ দৰে ইয়াত বাইদেউৰ ট্ৰিটমেণ্ট হৈ আছে, ট্ৰিটমেণ্টৰ কোনো কমি, কাৰণ মই এইটো সময়ত প্ৰেজেণ্ট আছিলোঁ। তেনেকুৱা এটা হস্পিটেল গঢ়ি তোলা ফাৰ্ষ্ট কাম মোৰ হ'ব। তাৰপিছত মই যিহেতু এগৰাকী শিল্পী, সাংস্কৃতিক প্ৰকল্প গঢ়ি তোলা। সাংস্কৃতিক গোৱালপৰীয়া আদি আপোনালোকে দেখিছেনে? গোৱালপৰীয়া কেনেকুৱা গোৱা হৈছে, কিছুমান CD আৰু কিছুমান কেছেট, কিছুমান TV দেখি যেনেকে পাইছে গাইছে, মানুহে পাব্লিচিটি কৰিছে, সুবিধাবোৰ লৈছে, চৰকাৰী সা সুবিধাবোৰ। কিন্তু মোৰ মায়ে যে এইটো গান গাই ৰজাৰ জীয়ৰী হৈ 40 বছৰ ইমান বাধা বিঘিনি ঘৰৰ পৰা আহিছিলে, মোৰ মাক কোৱা হৈছিলে লক্ষ্ণৌত যাব লাগে,
ভাতখণ্ডত যাব লাগে ৰজাৰ জীয়ৰী এইবোৰ গান, কিন্তু মোৰ মা মাটিৰ মানুহৰ গান গাই গৈছে। তাৰ কাৰণে 40 বছৰ সাধনা কৰিছিলে। এইটো গান নেকেটলি গালে মই আঘাত পাওঁ আৰু বহুতে আঘাত পায়। কালি কোনো নাথাকিব পৃথিৱীত, আজি মোৰ মা নাই। মোক মা যিখিনি দি গৈছে, মই গোৱালপৰীয়া শুদ্ধকে নৃত্য, গীত, অলংকাৰ, বেশভূষা, পূজা পাতল আদিকে গোটেই সংস্কৃতিটোক আঁকোৱালি এটা এনেকুৱা এটা প্ৰশিক্ষণ কেন্দ্ৰ তেনেকুৱা এটা খুলিম। তাৰপিছত বিশুদ্ধ পানী, আপোনালোকে দেখে ড্ৰামৰ পানী লৈ গৈছে, কিন্তু তথাপিতো মানুহ এইটো খাই এটলিষ্ট আছে। বেয়া পানীতকৈ এইটো অলপ ভাল। তাতকৈ ফিল্টাৰাইজ পানী, মিনাৰেল ৱাটাৰৰ দৰে পানীৰ ব্যৱস্থা কৰিম। গৰাখহনীয়া য'তে য'তে আছে ব্যৱস্থা কৰিম। আপোনালোকে চাইছে তাত এটা ব্ৰিজ, আমাৰ কৈমাৰীৰ পৰা সেই ফাললৈকে কিছুদিন আগত 3টা শিশুৰ মৃত্যু হ'ল। মৃত্যু হোৱাৰ কাৰণটো হৈছে ব্ৰিজ নাই তাত। এইটো আজি 30 বছৰৰ পৰা এইটো সমস্যাত মানুহে ভুগি আছে। এই দলংখন মই গঢ়ি তুলিম। তাৰপিছত মছজিদ ঘৰ আছে, মন্দিৰ আছে, কিন্তু তাত গৰমত চাওক এনেকুৱা গৰম, ইয়াত আজি প্ৰকৃতি নেচাৰ এনেকুৱা চেঞ্জ হৈছে, মানুহ শান্তিত নমাজ পঢ়িব নোৱাৰে, শান্তিত মানুহ ভজন কীৰ্তন কৰিব নোৱাৰে। মই ঠাণ্ডাৰ দিনত গৰম এচি ব্যৱস্থা, গৰমৰ দিনত ঠাণ্ডাৰ ব্যৱস্থা, যেন মানুহ ভগৱানৰ বা আল্লাহৰ নাম লোৱাৰ সময়ত এটলিষ্ট শান্তিৰে লয়। তাৰপিছত সকলো মছজিদ, সকলো মন্দিৰত গেষ্ট হাউচৰ ব্যৱস্থা, হয়তো এটা দুটাত আছে, সকলোতে নাই নহয়। এইবোৰ ব্যৱস্থা কৰা, মৎস্যজীৱী কৃষকৰ কাৰণে অত্যাধুনিক সা সঁজুলিৰ ব্যৱস্থা কৰা আদিকে ধৰি মহিলাসকলৰ সবলীকৰণ, অৰুণোদয় এটাও বাদ নাথাকিব, মহিলা উদ্যমিতা এটাও বাদ নাথাকিব। যিহেতু মই মহিলা, এগৰাকী মহিলাৰো যেন বাদ নাথাকে, মই এইটোৰ কাৰণে যিজান চেষ্টা কৰিম। আৰু বৃদ্ধ মানুহৰ কাৰণে হজ যাত্ৰা, তীৰ্থযাত্ৰা, আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে চিকিৎসাৰ ব্যৱস্থা, তেওঁলোক যিসকল হেণ্ডিকেপ আছে এওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা ফ্ৰী অফ কষ্ট, লাগিলে বাহিৰলৈ নিয়াৰ ব্যৱস্থা। বহুত জেগাত যাব নোৱাৰে, মই বহুত হেণ্ডিকেপ ল'ৰা ছোৱালীক দেখিছোঁ। মোৰ দেখিলে খুব দুখ হয়, মোৰ দেখিলে খুব আঘাত পাওঁ, কিন্তু কৰিব নোৱাৰোঁ। আঘাত পোৱাটোৱে হয়, কৰিবতো নোৱাৰোঁ। মই এওঁলোকক বাহিৰত লৈ যোৱাৰো ব্যৱস্থা কৰিম। এনেকুৱা বহুত ধৰণৰ উন্নতিমূলক কাম ভাবা আছে মোৰ, মানে ডেভেলপমেণ্টৰ কাম। তেনেকুৱা বহুত ধৰণৰ ভাবা আছে, মানে নতুন গৰিপুৰৰ এটা সৃষ্টি হ'ব, যিটো আজিলৈকে হোৱা নাই। নতুন গৰিপুৰ। আপুনি সাংস্কৃতিক কথাটো বৰ ধুনীয়া এটা কথা কৈছে। যেতিয়া মই আপোনাৰ লগত ইণ্টাৰভিউ ল'ম বুলি সুধিছিলোঁ, মই কেতিয়াবা অডিয়েঞ্চক সুধিছিলোঁ যে আপোনাৰ কি প্ৰশ্ন সুধিব লাগে। তো অডিয়েঞ্চৰ এটা প্ৰশ্ন আছে যে আপুনি যে আপোনাৰ সৰু বচপন কা যোনটো মানে ইয়াদে কয়, সেই ইয়াদের লগত মিলাই আপোনাৰ কথা কওক, যোনটো মানে আপোনাৰ গৰিবটো সেনেকুৱা কৰিব খোজে বা সেনেকুৱা চিঠি লৈ যাব খোজে। নিশ্চয়কৈ আমি স্কুলৰ পৰা গৈছিলোঁ মাটিয়াবাগৰ হাৱা মহল, যিটো আজি চৰকাৰে লৈছে। সেই আঙিনাটো আমি তাত বেছি নাযাওঁ, কাৰণ গ'লে আমাৰ বহুত স্মৃতি মনত পৰি যায়। যদিও আমি গৰ্বিত যে হাৱা মহলটো আজি সুৰক্ষিত হৈছে, ভাল এটা ব্যৱস্থা কৰা হ'ব, কিন্তু তাৰ লগতে আমাৰ পুৰণা স্মৃতিও মনত পৰি যায়। আমি তাতে স্কুলৰ পৰা গৈ খালো নে নাখালো, ৰিহাৰ্চেল আৰম্ভ, নৃত্যৰ 1 কলচি পানীও ৰাখা, আমি নাচি নাচি ভাগৰি, মই চবতকৈ মই কৰোঁ। এইটো আছিলে সাংস্কৃতিক কলাক্ষেত্ৰ। এইবোৰ স্মৃতি মনত পৰি যায়, বহুত স্মৃতি মনত পৰি যায়। ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকাই মাটিয়াবাগৰ হাৱা মহলত আহি 1 মাহ আছিলে তাত। আমাক কেনেকে মামাই মানে শিক্ষা দিছিলে, কেনেকে মৰম কৰিছিলে। তাত গজমুক্তাৰ শ্বুটিং হৈছিলে, সৌমিত্ৰ চেটাৰ্জীকে ধৰি পশ্চিমবংগৰ নামী নামী তাক নায়ক আহিছিলে, মুনমুন সেন, এওঁলোক 1 মাহ আছিলে। আৰু মই এওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে লাগি আছিলোঁ, আৰু মানে মাৰ মই ছাৰ দৰে আছিলোঁ সেই মাটিয়াবাগৰ হাৱা মহলতে। আৰু আপোনালোকে কি স্মৃতিৰ কথা ক'ব বিচাৰে কওক? গদাধৰ নদীৰ কথা ক'ব পাৰে। গদাধৰ নদী, য'ত মোৰ মায়ে গা ধুইছিলে, আৰু আমিও মাৰ লগে লগে গৈ বাথৰুম থাকিলেও আমি গদাধৰ বাহিৰে গা নুধুও। কিমান স্মৃতিৰ কথা ক'ব? মই ভূমিপুত্ৰ, মোৰ জন্মভূমি, কিন্তু আজিৰ গৰিপুৰৰ অৱস্থা দেখি আমি সঁচাকে আঘাত পাওঁ। মই আঘাত পাওঁ গৰিপুৰক দেখি। সেইকাৰণে মই ভাবিছোঁ যে গৰিপুৰক গৰিপুৰ কৰি তুলিব লাগিব। গৰিপুৰৰ নামটো আছে, কিন্তু গৰিপুৰৰ প্ৰকৃত গৰিপুৰ গঢ়ি উঠা নাই এতিয়াও। হয়, মোৰ লাষ্ট এটা প্ৰশ্ন আছে, তাৰপিছত এটা ৰিকুৱেষ্ট হ'ব। ৰিকুৱেষ্টটো মই আপোনাক লাষ্টতে কৰিম। লাষ্ট প্ৰশ্নটো হ'ল যে আপুনি গৰিপুৰবাসী ৰাইজে আপোনাক কিয় ভোট দিব, সেইটো এটা আপুনি আমাৰ আগত চব অডিয়েঞ্চৰ আগত কৈ দিয়ক। যে মই আগতে আপোনালোকক কৈছোঁ, বংশ আৰু তেজ চাই মানুহ এইবাৰ ভোট দিব।
বংশৰ তেজ চাই মই আকৌ আপোনালোকক কৈছো এইটোৱে হ'ব যদি মই প্ৰাৰ্থিত্ব পাওঁ। সকলোৱে কৈছে বাইদেউ প্ৰাৰ্থিত্বটো আমি আনি দিব নোৱাৰো, কিন্তু প্ৰাৰ্থিত্ব পালে হয়তো সকলোৱে আজিৰ দিনত যে আপুনি কৈ আছে সকলোৱে এইটো কথা বিশ্বাস কৰিব। বংশ আৰু তেজ চাই মানুহে ভোট দিব। ৰজাৰ নাতিনী ট্ৰেডিশ্যনেল লিগেচি প্ৰতিমা বৰুৱা পাণ্ডেৰ জীয়ৰী আৰু কি কৰি গৈছিলে ৰজা 2026 মোৰ পৰিচয় নহয় যে মোৰ টিকিট লাগে মই MLA হ'ম, সেইটো নহয়। মোৰ আত্মাত আছে গৌৰীপুৰ বাকীৰ লগত আছে মোৰ আত্মিক সম্পৰ্ক। এইটো হৈছে 200 বছৰীয়া পুৰণি ইতিহাস। সিদিনাখন আমি দিলো দেখোন, আমি কাগজ দিলো যে কেতিয়া আমি মানুহ আনিছিলো, কেতিয়া আমি বহাইছিলো, জাতি ধৰ্ম বৰ্ণ সকলোৰে ভাগ ভাগ কৰা আছিল। ব্ৰাহ্মণৰ কাম আছিল পূজা কৰা, মৌলানাৰ কাম আছিল নমাজ আদি পঢ়া, আমাৰ লাঠিয়ালৰ কাম আছিল তেতিয়া ৰাজত্ব আছিল, মা আছিল ডাঙৰ জীয়ৰী। মই শুনিছো এনেকে জাতি হিচাপে সকলোকে সংস্থাপন কৰা হৈছিলে। থলুৱা মানুহ আমাৰ মিয়া মানুহ সকলোৰে আমাৰ সংস্থাপন কৰিছিলে কোনে? প্ৰতাপ চন্দ্ৰ বৰুৱাই, কৰ্তা বাহাদুৰ বুলিও জনাজাত। সেয়ে এই ইতিহাসটো 200 বছৰীয়া পুৰণা ইতিহাস। অলকাই আজি 2026 কাৰণে নামা নাই, 200 বছৰীয়া পুৰণা ইতিহাস। মানুহ আপোনালোকে কওক, মোৰ দাদাই যদি ভাল কাম কৰি যায়, মোৰ দেউতাই যদি ভাল কাম কৰি যায়, নিশ্চয়কৈ মানুহৰ মনত এইটো বিশ্বাস থাকিব যে নাতিনীও ভাল কাম কৰিব, জীয়ৰীও ভাল কাম কৰিব। আজি মোৰ মায়ে কি কৰিলে? আপোনালোকৰ গানৰ জৰিয়তে সেৱা কৰি গলিলে। গোটেই গৌৰীপুৰ তথা আসাম তথা সকলে কয় ভাৰতবৰ্ষৰ কথা কওক বাইদেউ, পশ্চিমবংগতো মোৰ মাৰ আছে বহুত নাম, সুদূৰ বাংলাদেশলৈকে মোৰ মাৰ আছে বহুত নাম। মোৰ ককাই ৰাজত্বৰ জৰিয়তে সকলোৰে প্ৰজাৰ খা খবৰ লৈছিলে। একে দুই এইটো বোলে আজি গাঁৱত, কালি বোলে সেইটো গাঁৱত হাতীৰে লৈ গৈছিল, প্ৰতাপগঞ্জত হাতী বান্ধা, হাতীদুৰাত হাতী বান্ধা, গণতন্ত্ৰ আহিল নাম লৈ গৈছিল। আৰু মই অলকা পাণ্ডেও প্ৰতিমা পাণ্ডেৰ জীয়ৰী হৈ বা ৰজাৰ নাতিনী হৈ ৰাজমহলত বহি থকা নাই, ৰাজসুখ ভোগ কৰিছো। মই সোণাৰ বাটিতো দুধ খাইছো, ৰাজমহলত জন্ম হৈছে, ভোগ কৰিবলগীয়া আৰু বাকী নাই। পৃথিৱীত আহিয়ে মানুহ ভোগ কৰে, সেই ভোগ বিলাক বাকী নাই। কিন্তু ময়ো বহি থকা নাই, গান গাই গানটো গাইছো, গান গাই আছো, গান গাম এগৰাকী প্ৰকৃত জননেত্ৰীৰ দৰে। গাঁৱে ভূঞে গৈ মই মুৰব্বী গুৰুজনৰ অগণন আশীৰ্বাদ পাইছো। সৰু সৰু শিশু বাচ্চাও মোৰ কাৰণে আজিৰ দিনত বলিয়া, বোলে দিদি আহিব লাগে। আপোনালোকে কওক বাচ্চাৰ ভিতৰত ভগৱান বা আল্লাহ বিৰাজমান, সেই বাচ্চাসকল আজি মোৰ কাৰণে বলিয়া। আজি মা ভনীৰ মই বুকত বুক মিলাইছো, দুখত দুখী হৈছো, সুখত সুখী হৈছো, ঘৰত মই চাহ মুড়ি খাইছো। মই মানুহৰ এক কথাই কবলৈ গলে মই মানুহৰ দিল আৰু দিমাগত বহিছো। আৰু এইটো কথা প্ৰমাণ হ'ব ইলেকশ্যন যদি মই কণ্টেষ্ট কৰো। আৰু ইলেকশ্যন কণ্টেষ্ট তেতিয়াই কৰিব পাৰিম যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে মোক প্ৰাৰ্থিত্বটো প্ৰদান কৰিব আৰু গৌৰীপুৰৰ কাৰণে এটা সুযোগ দিব, গৌৰীপুৰবাসীক সেৱা কৰাৰ কাৰণে। আজি ৰজাঘৰীয়া বুলিয়ে সুযোগ দিয়ক না, সেইটো কথা চিন্তা কৰিয়ে দিয়ক। প্ৰতিমা বৰুৱা পাণ্ডেৰ কথাই চিন্তা কৰি দিয়কতো। এনেওতো গৌৰীপুৰটো হয়তো সকলোৱে ভাবিছিলে যেটো হাৰাছিল, মই খোলাকে কৈছো যেটো অপ্ৰিয় কথা। কিন্তু আজিৰ দিনত যদি এইটো ছবি আহিছে, মই যদি কষ্ট কৰি কৰ্মৰ যোগেৰে, মোৰ ব্যৱহাৰৰ যোগেৰে, মোৰ সংস্কাৰ বুলি কওঁ যোগেৰে মই যদি আজি এইটো কৰি যদি এইখিনি লৈ আহিছো, তেতিয়াহ'লে যদি মই প্ৰাৰ্থিত্বটো পাওঁ গৌৰীপুৰ চিটটো, আৰু এইটো মোৰ জয় নহয়, এইটো ভাৰতীয় জনতা পাৰ্টিৰ জয়। এইটো আজি আমাৰ প্ৰধানমন্ত্ৰী, জনপ্ৰিয় দেশৰ প্ৰধানমন্ত্ৰী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ অতিকৈ মৰমৰ নৰেন্দ্ৰ মোদীজীৰ জয়। এইটো আমাৰ কৰ্মবীৰ, কৰ্মদক্ষ, কৰ্মযোগী, মই সদায় এইটো এড্ৰেছিং কৰো। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ জয়। এইটো আমাৰ ৰাজ্যিক প্ৰেসিডেন্ট দিলীপ শইকীয়া দেৱৰ জয়। এইটো আমাৰ ধুবুৰী জিলাৰ প্ৰেসিডেন্ট ৰঞ্জিত ৰায় দেৱৰ জয়। এইটো ভাৰতীয় জনতা পাৰ্টিৰ জয়। এইটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন সৈনিক কাৰ্যকৰ্তাৰ জয়। এইটো অলকা পাণ্ডেৰ জয় নহয়। অকল মই এইটো পৰিয়ালৰ পৰা বিলং কৰো, মানুহৰ মনত বিশ্বাস আছে, এইটো ভগৱানৰ বা আল্লাহৰ ৰহম, ভগৱানৰ দয়া যে মই এইটো বংশৰ পৰা আহিছো কাৰণে আজি মানুহৰ মনত আছে বিশ্বাস, মানুহে ভোট দিবলৈ সাজু হৈছে। লাষ্ট ৰিকুৱেষ্ট, আপুনি দুইলাইন দিন আমাক অডিয়েন্সৰ কাৰণে গাইড দিব পাৰে। আৰু আজি এটা কথা কব লাগিব, শেষ কথা, সকলো
ৰাইজক মই ক'ব বিচাৰো গৌৰীপুৰৰ নামটো কিয় হৈছিলে। গৌৰীপুৰত গৌৰী প্ৰতিষ্ঠা কৰিছিলে প্ৰতাপ চন্দ্ৰ বৰুৱা কৰ্তা বাহাদুৰ বুলি যাক জনা যায়। আৰু ৩ পুৰুষ গৌৰীয়ে থাকিব, প্ৰকৃতিৰ প্ৰভাত চন্দ্ৰ বৰুৱা, তাৰপিছত প্ৰকৃতিৰ বৰুৱাৰ সময়ত মানে সোণাৰ যিটো দুৰ্গা আছিলে সেইটো নোহোৱা হয় আৰু অষ্টধাতুৰ দুৰ্গা প্ৰতিষ্ঠা কৰা হয়। সেই সকলো গৌৰীপুৰবাসীক মই দোৱা আৰু আশীৰ্বাদ লৈছো যে গৌৰীপুৰৰ জীয়ৰী হৈ সকলোৰে সন্তান হৈ মই আকৌ গৌৰীপুৰৰ নতুন ইতিহাস সৃষ্টি কৰিব পাৰো। আজি মহমেয়া পুখুৰ দেখি মোৰ মনত পৰি গৈছে বহুত কথা। যদিও গদাধৰ নদী ইয়াত নাই, তথাপি এটা হাতীৰ গান আৰু গদাধৰ নৈৰ গান গদাধৰে আরে গদাধরের পারে পারে রে ও তোর মাহুতে চড়ায় হাতি কি মায়া না গাইলেন মাহুতে রে ও তোর গালায় রসের কাঠি কি মায়া না গাইলেন মাহুতে রে ও তোর গালায় রসের পাখি কি মায়া না গাইলেন মাহুতে রে আরে গদাধরের পারে পারে রে। আরে উঁচা করে বাঁধেন মাথা রে আমরা জল ভরিতে দেখি কি মায়া না গাইলেন মাহুতে রে ও তোর গালায় রসের কাঠি কি মায়া না গাইলেন মাহুতে রে। আরে উঁচা করে বাঁধেন ছাপর রে ও আমরা আসতে যাইতে দেখি কি মায়া না গাইলেন মাহুতে রে ও তোর গালায় রসের কাঠি গদাধরের পারে পারে রে। আরে না কান্দিস তুই না রে ও তোর ভাঙিবে রসের গালা এবার যদি ঘুরিয়ে শুনবে ও তোর সোনায় বাঁধিম গালা এবার যদি ঘুরিয়ে শুনবে। আরে দুধ খোয়াইলং দই খোয়াইলং রে মাহুত আর খোয়াইলং মাটা এবার হাতে উঠিয়া গেলে রে ও তোর আইসা যাবার ঘাটা এবার হাতে উঠিয়া গেলে রে। আরে না কান্দিস কন্যা রে ও তোর ভাঙিবে রসের গালা এবার যদি বাউরিয়া শুনবে ও তোর রূপায় বাঁধিম গালা এবার যদি বাউরিয়া শুনবে। এসময়ত আমার বহুত হাতী আছিলে, এই দৃশ্য মনে পড়ে কিমান হাতী আছিলে। আরে গদাধরের পারে পারে রে ও তোর
মাহুতে চড়ায় হাতি কি মায়া না গাইলেন মাহুতে রে ও তোর গালায় রসের কাটি কি মায়া না গাইলেন মাহুতে রে ও তোর মাহুতে চড়ায় হাতি কি মায়া না গাইলেন মাহুতে রে ও তোর গালায় রসের কাটি গদাধরের পারে পারে রে আরে গদাধরের পারে পারে রে ও কি গদাধরের পারে পারে রে